Good morning guys, কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমি ভালে আছো আপোনালোকৰ আশীৰ্বাদত ৰাতিপুৱাই চাকচোন সূৰ্যৰ দেৱতাটো কেনেকৈ ওলাইছে আজি যে কিমান গৰম হ'ব নহয় ভাবিলো আপোনালোকক অলপ দেখুৱাও এতিয়া আইছো এটা ৰেচিপিৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আজি আপোনালোকৰ মাজলৈ লৈ আছো মাংসৰ অন্য এটা ৰেচিপি ইয়াৰ কাৰণে মাংস 500 গ্ৰাম লৈ লৈছো এয়া ডাঙৰ পিয়াজটা কাটি লৈছো আজি মাংস বনাম কি ৰেউতে এয়া লৈছো কচুৰ ঠাৰি কলা কচুৰ ঠাৰি হয় এইফালে মছলাখিনি লৈ লৈছো চাই দেখিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ কেনেকৈ বনাম কি পদ্ধতিত বনাম দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ অলৰেডি কেৰাহী গৰম হ'বলৈ দিছো তেলখিনিও দি দিছো পিয়াজখিনি দিছো এইফালে দি দিছো মাংসখিনি ইয়াতে হালধি গুড়ি দিছোঁ এয়া সৰু চামুচেৰে 2 চামুচ নিমখ দিছোঁ এয়া সৰু চামুচেৰে 2 চামুচ এইখিনি তৰ কৰি এফালৰ পৰা লৰাই যাম ইয়াতে এতিয়া মই পিচি থোৱা আদা নহৰু জলকীয়া আৰু জিৰাৰ পেষ্ট ইয়া দিলাম এইখিনি তলপৰ কৰি এনেদৰে লৰাই দিম খুব সহজ পদ্ধতিত এই মাংস তৰকাৰীবিধ বনাব পাৰি লগতে হেল্ডিও হয় যেহেতু কচুৰ ঠাৰিৰে বনাম তাতে আৰু হাই প্ৰটিন থকা কচুৰ ঠাৰি বনাম কলা কচুৰ ঠাৰি ইয়াতে একেলগে মই এয়া কচুৰ ঠাৰিখিনিও দি দিম ইয়াৰে ওপৰত ঢাকনিখন এনেদৰে লগাই থৈ দিম ইয়া কেইমিনিটমান যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ দেখিছেনে এয়া মাংসৰ পৰা পানী ওলাব ধৰিছে ইফালে কচুৰ ঠাৰিৰ পৰা এনেদৰে পানী ওলাব এনেদৰে মই এফালৰ পৰা লৰাই যাম এনেদৰে তলপৰ কৰি মই লৰাই দিছোঁ তাৰপিছত ঢাকনিখন পুনৰ এনেদৰে লগাই থৈ দিছোঁ এইখিনি পানী সম্পূৰ্ণভাৱে নাইকিয়া হৈ যাব দিব লাগিব নতুবা আপোনাৰ কচুৰ ঠাৰিখিনি ধৰিব পাৰি ইয়া মই অলপ দেৰি পিছত ঢাকনিখন গুচাই দিলোঁ দেখিছেনে এই ধুনীয়াকৈ কচুখিনি গলি গৈছে ঠাৰিৰ কোনো চিন চাপে নাই ইয়া চাওক ধুনীয়াকৈ এনেদৰে গলি গৈছে এইখিনি মই আৰু পানীখিনি নাইকিয়া হৈ যাবলৈ দিম দেখিছেনে পানী অলপ আছে এইখিনি সম্পূৰ্ণকৈ নাইকিয়া হৈ যাবলৈ দিম তেতিয়াহে কচুৰ ঠাৰিখিনি একদম খাবলৈ সোৱাদ লাগিব এয়া দেখিছেনে কি ধুনীয়া আছে ঢাকনিখন মই পুনৰ এনেদৰে আৰু লগাই থৈ দিম ইয়া দেখিছেনে মোৰ পানীখিনি নাইকিয়া হৈ গৈছে সম্পূৰ্ণভাৱে এয়া চাইছোঁ এয়া নাই এফালৰ পৰা এনেদৰে তলপৰ কৰি লৰাই দিছোঁ আপোনালোকেও এবাৰ এনেদৰে মাংসৰ লগত কচুৰ ঠাৰিৰ জুতি ল'বচোন খাই ভাল লাগে এয়া হৈ গ'ল মই এয়া নমাই থৈ দিলোঁ এইখিনিতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ জয় আই